মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ চেপ্টাৰ 3 মোৱামৰীয়া গণবিদ্ৰোহ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ, পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আৰু অতিৰিক্ত কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ কোৱেশ্চনত কি কৈছে, মায়ামৰা কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মায়ামৰা এখন সত্ৰৰ নাম। শংকৰ মাধৱৰ পৰৱৰ্তী কালত এই বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। তো তোমালোকে এইখিনি লিখিলে হৈ যাব। এইখিনি তোমালোকক অতিৰিক্ত তোমালোকৰ জানিবৰ কাৰণে এইখিনি লিখি দিছোঁ। তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে, সত্ৰ বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এক শৰণ নাম ধৰ্ম, যাক আমি বৈষ্ণৱ ধৰ্ম বুলি জানো, প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে গঢ়ি তোলা এক সাংস্কৃতিক অনুষ্ঠানক সত্ৰ বোলে। তাৰপিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে, সংহতি কি? তো উত্তৰত তোমালোকে লিখিবা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পিছত তেখেতৰ শিষ্য আৰু প্ৰশিষ্যসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হয়। বিতৰ্কৰ পৰিণতি হিচাপে বৈষ্ণৱ সত্ৰসমূহক 4টা ভাগত ভাগ কৰা হয়। এই ভাগবোৰক সংহতি বোলে। তো কি শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্য প্ৰশিষ্যসকলৰ মাজত বিতৰ্কিত হয়। বিতৰ্কৰ পৰিণতি হিচাপে বৈষ্ণৱ সংহতিসমূহক 4টা ভাগত ভাগ কৰা হয় আৰু এই ভাগসমূহকে সংহতি বোলে। তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে, মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হয়? তো উত্তৰত তোমালোকে লিখিবা, অসম ৰজা স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। তাৰপিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে, মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে, কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? তো উত্তৰত তোমালোকে লিখিবা, আহোম ৰজা চুহুংমুং। তাৰপিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে, চুৰাম্ভা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, গুৰু নিত্যানন্দক। তাৰপিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে, ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, চতুৰ্ভুজ মহন্তক। তাৰপিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে, আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা? তো উত্তৰত তোমালোকে লিখিবা, সোমদেউ। সোমদেউ হ'ল আহোমসকলৰ প্ৰধান উপাস্য দেৱতা। তাৰপিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে, জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওপৰত শৰণ লৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত। তাৰপিছত 11 নম্বৰ কোৱেশ্চনত কি কৈছে, ৰুদ্ৰসিংহই কোনজন সত্ৰাধিকাৰৰ ওপৰত শৰণ লৈছিল? তো উত্তৰত তোমালোকে লিখিবা, মাজুলীৰ আউনীআটী সত্ৰৰ কেশৱ মহন্তৰ ওচৰত। তো আজিকালিৰ এই মন্ত্ৰী কেশৱ মহন্ত নহয়, ই আগৰ দিনৰ আছিল সত্ৰাধিকাৰ। তাৰপিছত 12 নম্বৰ কোৱেশ্চনত কি কৈছে, কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? তো উত্তৰত তোমালোকে লিখিবা, কৃষ্ণৰাম ভট্টাচাৰ্য বংগদেশৰ নদিয়াৰ শাক্ত ব্ৰাহ্মণ আছিল। তাৰপিছত 13 নম্বৰ কোৱেশ্চনত কি কৈছে, কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আহোম ৰজা শিৱসিংহৰ দিনত। তাৰপিছত 14 নম্বৰ কোৱেশ্চনত কি কৈছে, গাগিনী কোন? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, গাগিনী হ'ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। তাৰপিছত 15 নম্বৰ কোৱেশ্চনত কি কৈছে, মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, নাহৰখোৱাৰ পুত্ৰ ৰামাকান্ত বা ৰামানন্দক। তাৰপিছত 16 নম্বৰ কোৱেশ্চনত কি কৈছে, কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? তো উত্তৰত তোমালোকে লিখিবা, 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে মাহলৈকে। তাৰপিছত 17 নম্বৰ কোৱেশ্চনত কি কৈছে, অসমৰ ক'ত লোণ উৎপাদন হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, শদিয়া আৰু নাগা পাহাৰত। তাৰপিছত 18 নম্বৰ কোৱেশ্চনত কি কৈছে, অসমৰ সৰ্বসাধাৰণ মানুহে কিয় লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, লোণ বৰ মূল্যৱান বস্তু আছিল বাবে সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব পৰা নাছিল।
তো এতিয়া আমি চমু বা দীঘল প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি মোৱামৰীয়াসকল মহাপুৰুষীয়া বৈষ্ণৱ কাল সংহতিৰ অন্তৰ্গত মায়ামাৰা সত্ৰৰ শিষ্য আছিল। মোৱামৰীয়া বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পাৰি, কাৰণ মোৱামৰীয়াসকল নিজ গুৰুৰ প্ৰতি গভীৰ ভক্তিপৰায়ণ আছিল। শিষ্যসকলৰ একান্ত অনুগত্য আৰু ভক্তি আদায় কৰি মোৱামৰীয়া মহন্তসকল শক্তিশালী হৈ উঠিছিল। ইয়াৰ ফালৰ পৰা মোৱামৰীয়া মহন্ত আৰু আহোম ৰজাসকলৰ মাজত ধৰ্মলৈ বিবাদ আৰম্ভ হয়। ধৰ্ম বিবাদৰ ফলশ্ৰুতিত অসমৰ ইতিহাসত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হয়। মোৱামৰীয়া বিদ্ৰোহ এৰাধৰাকৈ 1769 চনৰ পৰা 1805 চনলৈ প্ৰায় 36 বছৰ ধৰি চলিছিল। এই বিদ্ৰোহৰ ভিতৰত 3টা বিদ্ৰোহ ডাঙৰ আছিল। প্ৰতিটো বিদ্ৰোহতেই মোৱামৰীয়াসকলেই একগোট হৈ আহোম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। আহোম ৰজাসকলৰ বাবে এই বিদ্ৰোহ প্ৰবল ভাবুকি স্বৰূপ আছিল। সেয়ে এই বিদ্ৰোহক গণবিদ্ৰোহ বুলি ক'ব পাৰি। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোৱামৰীয়া বিদ্ৰোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণো ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবোৰ তলত উল্লেখ কৰা হ'ল। ক আহোম ৰজা স্বৰ্গদেউ চুড়াম্পা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱক ষড়যন্ত্ৰ কৰি বধ কৰা হৈছিল। ফলশ্ৰুতিত মোৱামৰীয়াসকল গুৰু হত্যাৰ প্ৰতিশোধ ল'বলৈ দৃঢ় প্ৰতিজ্ঞা লৈছিল। তাৰপিছত খ স্বৰ্গদেউ গদাধৰ সিংহই ল'ৰা ৰজা কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ কিছু বছৰ দিহিঙে দিপাঙে আত্মগোপন কৰি ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়ত তেওঁ মোৱামৰীয়া সত্ৰাধিকাৰীসকলৰ ধন সম্পত্তি আৰু প্ৰতিপত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্ৰানুষ্ঠানসমূহক ধ্বংস কৰি সেইবোৰত থকা ধন সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলৰ শাৰীৰিকভাৱে শ্ৰমদান কৰিবলৈ বাধ্য কৰোৱা হৈছিল। কিছুমান নিৰ্বাসন দিছিল, প্ৰতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাচাৰী কাৰ্যকলাপ মোৱামৰীয়াসকলৰ অতিকৈ ক্ষোভিত হৈ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। তাৰপিছত গ শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি পূজা পাতি পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত ভকত আৰু সত্ৰাধিকাৰক ফোৰ্ট দিয়াত মোৱামৰীয়াসকলৰ অপমানিত হৈ আহোম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। এনেদৰে মোৱামৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণে ইন্ধন যোগাইছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি আহোমসকলৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক বুলি ভবা ফল আছে। তলত এই কাৰকৰ বিষয়ে আলোচনা কৰা হ'ল। আহোমসকলৰ ভিতৰত পৰম্পৰাগত ধৰ্ম বিশ্বাসত বিশ্বাসী আছিল। সিহঁতৰ প্ৰধান উপাস্য দেৱতা আছিল সোমদেউ। কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে সিহঁত হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ ধৰে। আহোম ৰজা জয়ধ্বজ সিংহই ভগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওপৰত শৰণ লয় আৰু ভগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰে। পিছলৈ সত্ৰবোৰৰ মাজৰ ৰাজ অনুগ্ৰহ লাভ কৰিবলৈ প্ৰতিযোগিতা চলিবলৈ ধৰে। ফলত হঠাৎ আহোম ৰজাসকলে বৈষ্ণৱ সত্ৰবোৰৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন নীতিৰ পৰিৱৰ্তন কৰি দমনমূলক নীতি গ্ৰহণ কৰে। গদাধৰ সিংহৰ দিনত এই দমনমূলক নীতিয়ে চৰম পৰ্যায় লাভ কৰে। এই মোৱামৰীয়া সত্ৰাধিকাৰীসকলক ভৱিষ্যতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বুলি ভাবি বহুত সত্ৰাধিকাৰক ধৰি অত্যাচাৰ কৰে আৰু কিছুমান নিৰ্বাসন দিয়ে। গদাধৰ সিংহৰ
পিছৰজন ৰজা ৰুদ্ৰসিংহই আগৰজন ৰজাৰ ধৰ্মীয় নীতি পৰিৱৰ্তন কৰি নিৰ্বাসিত নিৰ্যাতিত বা পলাতক স্বত্বাধিকাৰীসকলক ঘূৰাই আনি গড়গাঁৱৰ সমীপত স্থাপিত কৰে। ইয়াৰ উপৰিও তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ মহন্তৰ ওপৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দিয়ে আৰু শূদ্ৰ স্বত্ৰাধিকাৰীসকলৰ লগত মনোমালিন্যৰ সৃষ্টি হয়। ইয়াৰ পিছত স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী বৰ প্ৰতিপত্তিশালী হৈ উঠে। তেওঁৰ দিনত শাক্ত ধৰ্মই গা কৰি উঠে। এবাৰ ফুলেশ্বৰীয়ে বৈষ্ণৱ মহন্তসকলক অপমানিত কৰিবলৈ শক্তি পূজা কৰি প্ৰসাদ খুৱাই বলিৰ তেজেৰে মোৱামৰীয়া মহন্তৰ কপালত ফোট ল'বলৈ বাধ্য কৰে। ফলত মোৱামৰীয়াসকলৰ বিদ্ৰোহ হৈ উঠি আহোম ৰাজশক্তিৰ বিৰুদ্ধে মূৰ দাঙি উঠে। সেয়ে ক'ব পাৰি আহোম ৰজাসকলৰ ধৰ্মীয় নীতিৰ সঘন পৰিৱৰ্তন আৰু ধৰ্মীয় অসহযোগিতা মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰক। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল, তোমাৰ নিজস্ব মতামত দাঙি ধৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আহোম ৰজাসকলৰ দিনত সম্ভ্ৰান্ত পৰিয়াল আৰু বিষয়াসকলৰ বাহিৰে থকা সাধাৰণ প্ৰজাসকলক পাইক বুলি কোৱা হৈছিল। পাইকসকল ৰজাঘৰত শাৰীৰিক শ্ৰম দান কৰিব লাগিছিল। এই পাইক প্ৰথাও মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ আছিল। মোৱামৰীয়াসকলৰ জাতিত ক্ষুদ্ৰ বা নিম্নবৰ্গৰ লোক আছিল। সিহঁতে পাইক প্ৰথাৰ জৰিয়তে ৰজাঘৰত শাৰীৰিক শ্ৰম দান কৰিব লগা হৈছিল। তাৰোপৰি সিহঁত পাইকত কাৰিকৰ আছিল। সিহঁতে যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ, যুদ্ধৰ নাও, যুদ্ধৰ বাবে হাতীক প্ৰশিক্ষণ দিয়া আদি বিভিন্ন কাম কৰিব লাগিছিল। আহোম ৰজাসকলেও সিহঁতৰ এই ব্যৱহাৰিক নিপুণতাৰ সুযোগ লৈ অন্যান্য জাতিৰ পাইকসকলতকৈ সিহঁতে বেছিকৈ ৰজাঘৰত খাটিব লগা হৈছিল। ইয়াৰ উপৰিও সিহঁতৰ ওপৰত অৰ্থনৈতিক আৰু সামাজিক শোষণো চলিছিল। এইবোৰ কাৰণত মোৱামৰীয়াত পাইকসকল আহোম ৰজাসকলৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছিল। এই সময়ত পাইকসকল দুটা ভাগত বিভক্ত আছিল, কাৰী পাইক আৰু চামুৱা পাইক। সাধাৰণ খেল আৰু মেলৰ অধীনত থকা পাইকসকল কাৰী পাইক বোলা হৈছিল। সিহঁতক গড় বন্ধা, পুখুৰী খান্দা, দৌল দেৱালয় সজোৱা, ৰাজকাৰেং নিৰ্মাণ কৰা আদি কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। প্ৰতিজন কাৰী পাইকে ৰজাঘৰত গা খাটি দিয়াৰ বাবে ৰজাৰ পৰা দুপৰীয়া খাজনাবিহীন মাটি পাইছিল। আনহাতে আহোম ৰাজত্বকালৰ সম্ভ্ৰান্ত বিষয়াসকল আৰু চুকাফাৰ লগত অহা 40 ঘৰ আহোমৰ পৰা বাঢ়ি যোৱা ফৈদৰ লোকসকলক চামুৱা পাইক অৰ্থাৎ উচ্চ পাইক বোলা হৈছিল। এই চামুৱা পাইকসকলে সামান্য পৰিমাণৰ মুদ্ৰাৰ বিনিময়ত ৰজাসকলৰ গা খাটি দিয়াৰ পৰা ৰেহাই পাইছিল। কালক্ৰমত চামুৱা পাইকৰ সংখ্যা বৃদ্ধি পায় আৰু কাৰী পাইকৰ ওপৰত কামৰ হেঁচা বহুগুণ বাঢ়ি যায়। ফলত দুয়ো শ্ৰেণীৰ পাইকৰ মাজত মনোমালিন্য সৃষ্টি হয়। বিশেষকৈ মোৱামৰীয়া পাইকসকল অধিক অসন্তুষ্ট হৈ আহোমসকলৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজত্বকালত দেখা দিয়া এক দীৰ্ঘদিনীয়া মাৰাত্মক বিদ্ৰোহ, যিয়ে আহোম ৰাজশক্তি ঢোলক কৰাৰ লগতে আহোমত আহোম ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অৰ্থনৈতিক এই দুটা ভাগত আলোচনা কৰিব পাৰি। ৰাজনৈতিক দল। ৰাজনৈতিক ফলাফলৰ ওপৰত এই বিদ্ৰোহৰ সময়ৰ পৰাই আহোম ৰাজশক্তি ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। ৰজাৰ 3জন প্ৰধান বিষয়া যেনে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই শক্তিশালী হৈ উঠে। পিছলৈ আহোম ৰজাসকলৰ সিহঁতৰ হাতত পুতলাত পৰিণত হয়। শাসনৰ বৰমূৰীয়া 3জন গোহাঁইৰ মাজত সমতাৰ বাবে আঁৰিয়া-আঁৰিৰ সৃষ্টি হয়।
সিহঁতেই ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লোৱাত সাধাৰণ প্ৰজাৰ দুৰ্গতি বৃদ্ধি পায়। আহোম ৰাজশক্তিৰ দুৰ্বলতাৰ সুযোগ লৈ নিজ স্বাৰ্থ পূৰণৰ হকেই বদনচন্দ্ৰ বৰফুকন ব্ৰহ্মদেশৰ পৰা মানসকলৰ আক্ৰমণ কৰি আনে। মানৰ আক্ৰমণত আহোম ৰজা শক্তিৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহোম ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মোৱামৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ'ল মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ ৰাজহাড় ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি চিৰদিনৰ বাবে মাৰ যায়। তাৰপিছত অৰ্থনৈতিক ফলাফল। মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমৰ অৰ্থনৈতিক শক্তি নিষ্ক্ৰিয় হৈ পৰিছিল। ৰাজভঁৰালৰ উদং হৈ পৰিছিল আৰু প্ৰজা সাধাৰণ অৰ্থনৈতিক শোষণৰ বলি হয়। ফলত সিহঁতৰ দুখ দুৰ্দশা বহুগুণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কৰ্মপুত মোৱামৰীয়াসকলৰ বহু সংখ্যক বিদ্ৰোহৰ প্ৰাণ আহুতি দিব লগা হৈছিল। ফলত দেশত কাৰিকৰ আৰু কৰ্মপটু লোকৰ অভাৱ হৈ দেশখন অৰ্থনৈতিক দিশত ভাঙি পৰিছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বুলি ভাবা, যুক্তি দিয়া। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। মোৱামৰীয়া বিদ্ৰোহক আমি সফল বিদ্ৰোহ বুলি ক'ব নোৱাৰোঁ। কাৰণ 1788 চনৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মোৱামৰীয়াসকলে আহোম ৰজা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ সৈন্যবাহিনীক পৰাজিত কৰি ৰাজধানী গড়গাঁও অগ্ৰাধিকাৰ কৰে। ৰজা গুৱাহাটীলৈ পলাই যায়। মোৱামৰীয়াসকলে ভৰত সিংহক ৰজা পাতে। মোৱামৰীয়াসকলে ৰাজক্ষমতা পাই আহোম বিষয়াসকলক হত্যা কৰিবলৈ আৰম্ভ কৰে। ৰজাঘৰীয়া সত্ৰবোৰৰ ওপৰত সন্ত্ৰাস চলায় আৰু সাধাৰণ প্ৰজাক মোৱামৰীয়া সত্ৰৰ শীৰ্ষস্থ গ্ৰহণ কৰিবলৈ বাধ্য কৰায়। এনেদৰে মোৱামৰীয়াসকল প্ৰজাধাৰণৰ অন্তৰ জয় কৰিব নোৱাৰি সিহঁতৰ ৰাজশাসন স্থায়ী কৰিব নোৱাৰিলে। তাৰপিছত মোৱামৰীয়াসকলে ৰাজ্য দখল কৰি ক্ষমতাৰ বাবে সিহঁতৰ মাজত খোৱা কামৰা আৰম্ভ কৰে। তাৰোপৰি সিহঁতৰ শাসন কাৰ্য চলোৱাৰ কোনো পূৰ্ব অভিজ্ঞতাও নাছিল। ফলত সিহঁতে প্ৰজাসাধাৰণক ভাল শাসন দিয়াত ব্যৰ্থ হৈছিল। এই সুযোগত আহোমসকলে চেক বুজি মোৱামৰীয়াসকলৰ নেতা ৰাঘৱ মৰাণক হত্যা কৰে। ফলত মোৱামৰীয়াসকলে অলপ দিনৰ ভিতৰত ৰাজ্য হেৰুৱাব লগা হয়। তাৰপিছত মোৱামৰীয়াসকলে শাসন কাৰ্যত কোনো ধৰণৰ পৰিৱৰ্তন আনিব পৰা নাছিল। ফলত প্ৰজাসাধাৰণে সিহঁতৰ ওপৰত কোনো আস্থা স্থাপন কৰিব পৰা নাছিল। তাৰপিছত মোৱামৰীয়াসকলে অন্যান্য হিন্দু ধৰ্মাৱলম্বী যেনে শাক্ত পন্থীসকল আৰু ব্ৰাহ্মণসকলৰ প্ৰতি অসহ্য আছিল। ফলত সিহঁতে ৰাজ্যখনত ঐক্য আৰু শক্তিৰ বাতাবৰণ ঘূৰাই অনাত বিফল হৈছিল। এইবোৰ কাৰণৰ বাবে মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ ফল সফল হোৱা বুলি ক'ব নোৱাৰি। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল, কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। 1788 চনত মোৱামৰীয়াসকলে বিদ্ৰোহ কৰি ৰাজঘৰীয়া সৈন্যবাহিনীক পৰাজিত কৰি ৰাজধানী দখল কৰে। আহোম ৰজা গৌৰীনাথ সিংহৰ ৰাজধানী এৰি পলাই যায়। সেয়ে মোৱামৰীয়াসকলৰ পৰা আহোমসকলৰ ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে। ইংৰাজসকলেও আহোম ৰজাৰ প্ৰাৰ্থনাত সঁহাৰি জনাই কেপ্টেইন ৱেলছক অসমলৈ পঠাই দিয়ে। তেওঁৰ অসম অভিযানৰ মুখ্য উদ্দেশ্য আছিল অসম সম্পৰ্কে বিতং তথ্য সংগ্ৰহ কৰা আৰু আহোম ৰজাক পুনৰ আহোম ৰাজ্যৰ সিংহাসনত ঘূৰাই পোৱাত সহায় কৰা। সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কৰ্ণৱালিছৰ উত্তৰসূৰী হিচাপে ছাৰ জনছৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ছাৰ জনছৰে
হস্তক্ষেপ নীতি গ্ৰহণ কৰিছিল, অৰ্থাৎ তেওঁ কোনো পৰৰাজ্যত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব বিচাৰিছিল। সেয়ে তেওঁ কেপ্টেইন ৱেলছক অতি সোনকালেই অসমৰ পৰা প্ৰত্যাহ্বান কৰিবলৈ নিৰ্দেশ দিয়ে। গভৰ্ণৰ জেনেৰেলৰ নিৰ্দেশ অনুসৰি কেপ্টেইন ৱেলছে নিজৰ অভিযান সমাপ্ত নকৰাকৈ অসম এৰি যায়। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1788 চনৰ মোৱামৰীয়া বিদ্ৰোহৰ দমনত কেপ্টেইন ৱেলছ বিশেষ অৱদান আছে বুলি ক'ব লাগিব, কাৰণ মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজশক্তিৰ বাবে প্ৰচণ্ড সহিব নোৱাৰা আঘাতস্বৰূপ। এই যুদ্ধত পৰাজিত হৈ আহোম ৰজা গৌৰীনাথ সিংহৰ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাব লগা হয়। আহোম ৰজাই মোৱামৰীয়াসকলৰ হাতৰ পৰা নিজৰ ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে। এইপিনে আহোম ৰজাৰ এনেই দুৰ্যোগৰ সময়ত সুবিধা বুজি আহোমৰ কৰতলীয়া হিচাপে থকা দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, কামৰূপৰ হৰদত্ত, বীৰদত্ত আৰু নগাঁৱৰ সিন্দুৰা হাজৰিকাই আহোম ৰজাৰ বৈসত্য উৰভাই বিদ্ৰোহ ঘোষণা কৰে। আনহাতে গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আশ্ৰয় গৃহীত কৰ্তব্য সম্প্ৰদায়ৰ কিছুমান লোকে জুই লগাই দিয়ে ৰজাৰ গুৱাহাটীৰ পৰা পলাবলগীয়া হয়। ৰজাই ব্ৰহ্মপুত্ৰত, এইটো ব্ৰহ্মপুত্ৰ বানান ভুল হৈ আছে, ব্ৰহ্মপুত্ৰ দি ভটিয়াই যাওঁতে আধা বাটতে বংগ ৰজা বংগৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পায়। তেতিয়া ৰজাই ৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ উভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্টেইন ৱেলছৰ বাহিনী আৰু ৰজাৰ সৈন্যবাহিনীৰ মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাঁৱৰ সিন্দুৰা হাজৰিকা আৰু উত্তৰৰ কামৰূপৰ হৰদত্ত, বীৰদত্ত পৰাজিত হয়। গুৱাহাটীৰ বিদ্ৰোহ দমন কৰি কেপ্টেইন ৱেলছে মোৱামৰীয়াসকলৰ হাতৰ পৰা উজনি অসম উদ্ধাৰ কৰিবলৈ ৰংপুৰ অভিমুখে যাত্ৰা কৰে। ব্ৰিটিছ বাহিনী আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মিলিত বাহিনীয়ে মোৱামৰীয়াসকলক পৰাজিত কৰি ৰংপুৰ এৰি যাবলৈ বাধ্য কৰায়। অৱশেষত প্ৰায় 6 বছৰ পিছত মোৱামৰীয়াসকলৰ হাতৰ পৰা ৰাজ্য ঘূৰাই উদ্ধাৰ কৰি গৌৰীনাথ সিংহই পুনৰ ইংৰাজৰ সহায়ত সিংহাসন ঘূৰাই পায়। সেয়ে ক'ব পাৰি মোৱামৰীয়া বিদ্ৰোহ দমনত কেপ্টেইন ৱেলছৰ সম্পূৰ্ণ সফল হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মোৱামৰীয়া বিদ্ৰোহ এইসকলৰ হাতত ৰাজ্য হেৰুওৱা আহোম ৰজা গৌৰীনাথ সিংহৰ অনুৰোধত 1792 চনত ইংৰাজ বিষয়া কেপ্টেইন ৱেলছে অসমলৈ আহে। তেওঁ অসমখন ঘূৰি পকি চাই অসমৰ ৰাজনৈতিক, সামাজিক আৰু প্ৰাকৃতিক অৱস্থাৰ বিষয়ে এক গুৰুত্বপূৰ্ণ টোকা লিখি থৈ যায়। কেপ্টেইন ৱেলছৰ টোকামতে সেই সময়ত অসমৰ ৰাজনৈতিক পৰিস্থিতি বৰ অস্থিৰ আছিল। অসমৰ ৰজাৰ 5 গৰাকী মন্ত্ৰী বৰ প্ৰতাপী আছিল আৰু সিহঁতৰ মাজত ক্ষমতাৰ বাবে আৰি চলিছিল। ৰাজনৈতিক অচল অৱস্থাৰ বাবে মূলত কীৰ্তিচন্দ্ৰ বৰবৰুৱা স্বেচ্ছাচাৰী মোহনমালা গোসাঁইক অনৈতিকভাৱে ৰাজ সিংহাসনৰ পৰা বঞ্চিত কৰা আৰু মোৱামৰীয়া মহন্তক হত্যা, উচ্চ শ্ৰেণীৰ মাজত চলা ক্ষমতাৰ প্ৰতিযোগিতা আদিয়েই মূলত দায়ী বুলি কেপ্টেইন ৱেলছে তেওঁৰ টোকাত লিখি থৈ যায়। অসমৰ প্ৰাকৃতিক সম্পদ আৰু খেতি বাতিৰ বিষয়ে কেপ্টেইন ৱেলছে লিখিছে যে অসমত প্ৰচুৰ পৰিমাণে ধান, কুঁহিয়াৰ, আদা, তামোল, পাণ আদি উৎপাদন হৈছিল, কিন্তু অসমত লোণৰ বৰ অকাল আছিল। কেপ্টেইন ৱেলছৰ গুৱাহাটীৰ বিষয়ে লিখি গৈছে যে গুৱাহাটীৰ নগৰখন বৰ আহল বহল আৰু জনবহুল নগৰ। ই ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে বিস্তৃত আছিল। নগৰৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত খেতি কৰা হৈছিল। সকলো মাটি ডাঙৰীয়া আৰু ৰজাৰ সম্পত্তি আছিল। বৰ ৰজাৰ বস্তুৰ বেচা কিনা নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। টকাৰ বৰ নাটনি আছিল। তথাপিও অসমখন সমৃদ্ধিশালী ৰাজ্য আছিল। গৌৰীনাথ সিংহই ব্ৰিটিছ সেনাক ভৰণ পোষণ দিবলৈ সমৰ্থন হৈছিল। তাৰপিছত এতিয়া আমি 10 নম্বৰ প্ৰশ্ন উত্তৰ সময় আলোচনা কৰিম। ইয়াত কি কৈছে, চমু টোকা লিখা। তো প্ৰথমটো কি, কীৰ্তিচন্দ্ৰ বৰবৰুৱা।
তো ইয়াৰ উত্তৰত আমি লিখিম কীৰ্তিচন্দ্ৰ বৰবৰুৱা ৰূপচন্দ্ৰ বৰবৰুৱাৰ পুত্ৰ আছিল। শিৱসিংহই তেওঁক বৰবৰুৱা পদত নিযুক্তি দিছিল। তেওঁৰ পূৰ্বপুৰুষসকল পেশাত দৰ্জী আছিল। পিছত তেওঁলোক কৰ্ম গুণত বৰবৰুৱা পদ পাইছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন প্ৰতাপশালী বৰবৰুৱা আছিল। মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ সময়ত তেওঁক 1774 চনত হত্যা কৰিছিল। কীৰ্তিচন্দ্ৰৰ চক্ৰান্তৰ বাবে ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ মোহনমালা দেৱৰ বিপৰীত ভায়েক ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজ সিংহাসন লাভ কৰে। এতিয়া আমি আলোচনা কৰিম মায়ামৰা সত্ৰ। মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। শংকৰ মাধৱৰ পৰৱৰ্তী কালত এই বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। এই সত্ৰৰ শিষ্যসকল মৰাণ সম্প্ৰদায়ৰ আছিল। ইয়াৰ উপৰিও কাছাৰী, চুতীয়া, কৈতপ্য অসম জনগোষ্ঠীৰ কিছুমান লোক এই সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। এই সত্ৰৰ সত্ৰাধিকাৰীসকল ক্ষুদ্ৰ সম্প্ৰদায়ৰ আছিল। এই সত্ৰৰ সত্ৰাধিকাৰীজন ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছিল। স্বৰ্গদেউ গদাধৰ সিংহ লৰা ৰজাৰ ভয়ত আত্মগোপন কৰি থকা কালত এই সত্ৰৰ অৱস্থা চাই আচৰিত হৈছিল আৰু প্ৰতিপত্তি আহোম ৰজাৰ প্ৰতিদ্বন্দ্বী বুলি ভয় খাইছিল। এতিয়া আমি আলোচনা কৰিম পূৰ্ণানন্দ বুঢ়াগোহাঁই। আহোম ৰজা গৌৰীনাথ সিংহৰ দিনত পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হয়। তেওঁ ঘনশ্যাম বৰগোহাঁইৰ পুত্ৰ আছিল। তেওঁ প্ৰায় ৩৫ বছৰ কাল আহোম ৰাজসভাত বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত হৈ আছিল। তেওঁ বৰ দূৰদৰ্শী আৰু ৰজা আৰু প্ৰজাৰ মংগলৰ হকে চেষ্টা কৰিছিল। ১৭৮৮ চনত মোৱামৰীয়াসকলৰ বিদ্ৰোহ কৰি আহোম ৰাজধানী ৰংপুৰ দখল কৰাৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁই বৰ কৌশলেৰে আৰু বিচক্ষণেৰে উজনি অসমৰ মোৱামৰীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰি বৰ্তি থাকিব পাৰিছিল। শেষত তেওঁ মোৱামৰীয়া বিদ্ৰোহীসকলৰ হাতত নিহত হয়। তাৰপিছত কাৰী পাইক আৰু চামুৱা পাইক। আহোম ৰজাসকলৰ দিনত সম্ভ্ৰান্ত পৰিয়াল আৰু বিষয়াসকলৰ বাহিৰে থকা সাধাৰণ প্ৰজা সকলক পাইক বুলি কোৱা হৈছিল। পাইকসকল ৰজাঘৰক শাৰীৰিক শ্ৰম দান কৰিব লাগিছিল। সেই সময়ত পাইকসকলৰ দুটা ভাগত বিভক্ত হৈছিল, কাৰী পাইক আৰু চামুৱা পাইক। সাধাৰণ খেল আৰু মেলৰ অধীনত থকা পাইকসকলক কাৰী পাইক বোলা হৈছিল। সিহঁতৰ গড়বন্ধা, পুখুৰী খান্দা, ৰাজকাৰেক নিৰ্মাণ কৰা আদি কাম কৰিবৰ বাধ্য কৰা হৈছিল। প্ৰতিজন কাৰী পাইকে ৰাজঘৰৰ গা খাটি দিয়া বাবে ৰজাৰ পৰা দুপৰীয়া খাজনাবিহীন মাটি পাইছিল। আনহাতে আহোম ৰাজত্বকালৰ সম্ভ্ৰান্ত বিষয়াসকল আৰু চুকাফাৰ লগত অহা ৪০ ঘৰ আহোমৰ পৰা বাঢ়ি যোৱা ফৈদৰ লোকসকল চামুৱা পাইক অৰ্থাৎ উচ্চ পাইক বোলা হৈছে। এই চামুৱা পাইকসকল সামান্য পৰিমাণৰ মুদ্ৰাৰ বিনিময়ত গা খাটি দিয়াৰ পৰা ৰেহাই পাইছিল। কালক্ৰমত চামুৱা পাইকৰ সংখ্যা বৃদ্ধি পায় আৰু কাৰী পাইকৰ ওপৰত কামৰ হেঁচা বহুগুণে বাঢ়ি যায়। ফলত দুয়ো শ্ৰেণীৰ পাইকৰ মাজত মনোমালিন্যৰ সৃষ্টি হয়। বিশেষ মোৱামৰীয়া পাইকসকল অধিক অসন্তুষ্ট হৈ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। তাৰপিছত বাণিজ্যিক চুক্তি। আহোম ৰজা গৌৰীনাথ সিংহ ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত আৰু অসমলৈ অহা ব্ৰিটিছ বিষয়া কেপ্টেইন ৱেলছৰ মাজত ১৭৯৩ চনত এখন বাণিজ্যিক চুক্তি সম্পাদিত হয়। এই চুক্তিৰ চৰ্তবোৰ আছিল তলত দিয়া ধৰণৰ: ক ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা যিকোনো বস্তুৰ ওপৰত 10% কৰ ধাৰ্য কৰা হ'ব। খ অসমৰ পৰা ইংৰাজৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত সম পৰিমাণৰ অৰ্থাৎ প্ৰায় 10% কৰ ধাৰ্য কৰা হ'ব। গ ধান আৰু চাউলৰ ওপৰত কোনো কৰ আৰোপ নাথাকিব। খ গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰা আৰোপ কৰাৰ ব্যৱস্থা কৰা হ'ব। ঙ ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা বেপাৰ কৰিব নোৱাৰিব। তাৰপিছত বৰৰজা ফুলেশ্বৰী। আহোম স্বৰ্গদেউ শিৱসিংহৰ বৰৰাণী হ'ল বৰৰজা ফুলেশ্বৰী। এবাৰ
দৈবজ্ঞই ৰজা শিৱসিংহৰ ছত্ৰভংগ যোগ পৰা বুলি কোৱাত ৰজাই এই গ্ৰহদোষৰ পৰা হাত সৰিবলৈ ব্ৰাহ্মণসকলক অজস্ৰ ধন সোণ দি ৰাণী ফুলেশ্বৰীক সিংহাসনত বহুৱায়। তেতিয়াৰ পৰা ফুলেশ্বৰী বৰ প্ৰতাপশালী হৈ উঠে। ৰাণীৰ প্ৰভাৱত ৰজা শিৱসিংহই পুতলাৰ সদৃশ হৈ পৰিছিল। ফুলেশ্বৰী শাক্তপন্থী আছিল। এবাৰ ফুলেশ্বৰীয়ে মহন্তসকলক মাতি আনি বলিৰ পথাৰ তেজেৰে কপালত ফোট ল'বলৈ বাধ্য কৰিছিল। ফলত বৈষ্ণৱসকলৰ অন্যান্য হিন্দুসকলৰ মাজত ধৰ্মৰ লৈ মতভেদ সৃষ্টি হৈছিল। এই কাৰ্যত মোৱামৰীয়াসকল অপমানিত হৈ পিছলৈ আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। অসমত ধৰ্মীয় অসহযোগিতা সৃষ্টিৰ আঁৰত বৰৰজা ফুলেশ্বৰী দায়ী আছিল। তাৰপিছত পৰ্বতীয়া গোহাঁই আছিল কৃষ্ণৰাম ভট্টাচাৰ্যৰ আগৰ নাম। তেওঁ শাক্তধৰ্মী পুৰোহিত আছিল। ৰজা শিৱসিংহই তেওঁক বংগদেশৰ নদিয়াৰ পৰা মাতাই আনি তেওঁৰ ওপৰত শৰণ লৈছিল। কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওপৰত শৰণ লৈ ৰজা শিৱসিংহৰ ঘোৰ শাক্তপন্থী হৈ উঠিছিল আৰু বৈষ্ণৱসকলৰ বিৰোধিতা কৰিছিল। কৃষ্ণৰামক শিৱসিংহই বহুত মাটি দান কৰি নীলাচল পাহাৰৰ ওপৰত থকা কামাখ্যা দেৱীৰ মন্দিৰৰ অধিক্ষক পাতিছিল আৰু সেইবাবে কৃষ্ণৰাম ভট্টাচাৰ্য পিছলৈ পৰ্বতীয়া গোহাঁই নামে পৰিচিত হয়। তাৰপিছত ৰংপুৰ নগৰ আছিল আহোম ৰজাসকলৰ ৰাজধানী। ইয়াৰ পৰিধি আছিল 10 মাইল। আহোম ৰাজত্বৰ সময়ত ইয়াৰ চাৰিওফালে বেৰ দি সুৰক্ষিত কৰা হৈছিল। বহু বছৰ ই আহোম ৰজাসকলৰ ৰাজধানী হৈ আছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত 1788 চনত এই নগৰখন বিদ্ৰোহীসকলৰ হাতত পৰিছিল। ইয়াত ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়সাগৰ জয়দৌল আদি অৱস্থিত। তাৰপিছত আহিল সৰ্বানন্দ আছিল এজন চিংফৌ নেতা। মোৱামৰীয়াসকলৰ কমলেশ্বৰ সিংহৰ দিনত সৰ্বানন্দৰ নেতৃত্বত আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। এই বিদ্ৰোহৰ সময়ত আহোম বুঢ়াগোহাঁইৰ পুৰানন্দ বৰ বিপাঙত পৰি সৰ্বানন্দৰ লগত এখন চুক্তি কৰে। এই চুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূখণ্ডক সৰ্বানন্দক ষড়যন্ত্ৰভাৱে শাসন কৰিবলৈ দিয়ে। এই অঞ্চলখিনি পিছত মটক ৰাজ্যৰূপে গঢ়ি উঠে। তাৰপিছত ভৰত সিং মোৱামৰীয়াসকলৰ 1788 চনৰ বিদ্ৰোহৰ আহোম বাহিনীক পৰাজিত কৰি ৰংপুৰ দখল কৰি ভাৰত সিংহক ৰজা পাতে। কিন্তু 1793 চনত ইংৰাজ বিষয়া কেপ্টেইন ৱেলছৰ হাতত পৰাজিত হৈ ভৰত সিং পলাই যায়। পিছত 1802 চনত তেওঁ পুনৰ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত ৰজাঘৰীয়া সৈন্যৰ হাতত তেওঁ পৰাজিত হয় আৰু মৃত্যু হয়। তো এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো কি কৈছে, মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্গত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাল সংহতি। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, গদাধৰ সিংহৰ আদেশত কোনজন সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? বৈকুণ্ঠ মহন্তক। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, মায়ামৰা মহন্তসকল কোন সম্প্ৰদায়ৰ লোক? তো উত্তৰ লিখিবা শূদ্ৰ সম্প্ৰদায়ৰ লোক। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, কিনাৰামৰ হিন্দু নাম কি আছিল? কমলেশ্বৰ সিং। উত্তৰত কি লিখিবা? কমলেশ্বৰ সিং। 5 নম্বৰ প্ৰশ্নত কি কৈছে, মোৱামৰীয়া বিদ্ৰোহ কেতিয়া অন্ত পৰিছিল? 1805 চনত। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, আহোম ৰজা চুহুংমুঙৰ ৰাজত্ব কালত লিখা বুৰঞ্জীখনৰ নাম কি? তো উত্তৰত তোমালোকে লিখিবা শ্ৰী শ্ৰী সৰ্বনাৰায়ণৰ মহাৰাজৰ জন্মকথা। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, হৰদত্তই বংগদেশৰ পৰা অনা সৈন্যসকলক কি নামেৰে জনা যায়? বৰকান্দাজ। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, সৰ্বানন্দই আহোম ৰজাক 12 বছৰীয়া কৰ হিচাপে আহোম ৰজাক কি কি বস্তু দিয়াৰ প্ৰতিশ্ৰুতি দিছিল? উত্তৰ লিখিবা হাতীৰ দাঁত আৰু মুগা কাপোৰ।